ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ আজি ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ মাৰ্চ মাহৰ আজি 11 তাৰিখ আজি বাৰ হ'ব বুধবাৰ তিথি হ'ব কৃষ্ণ অষ্টমী তিথি আজি ফাগুন মাহৰ 26 তাৰিখ আজি নক্ষত্ৰ হ'ব জ্যেষ্ঠ নক্ষত্ৰ তাৰ পিছতে মূলা নক্ষত্ৰ আৰম্ভ হ'ব আজি যুগ হ'ব বজ্ৰ যুগ তাৰ পিছতে সিদ্ধি যুগ আৰম্ভ হ'ব কৰণ হ'ব বালবব্যকৰণ তাৰ পিছতে কৈলব্যকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি তাৰ পিছতে ধনু ৰাশি আৰম্ভ হ'ব আজি জন্মত বন্ধুসকল বৃশ্চিক ৰাশি বিপৱন দেৱাৰীগড় মৰণত দুখ নাই যোগিনী ইখান কোণত আজি সূৰ্য উদয় হ'ব 5:41 সূৰ্যাস্ত সময় হ'ব 5:25 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজি সাৱধানে থাকিবলগীয়া ৰাশিকেইটা হৈছে কুম্ভ ৰাশি কৰ্কট ৰাশি আৰু বৃশ্চিক ৰাশি আহকচোন আপোনালোকৰ দিনটো কিদৰে পাৰ হ'ব ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশিৰ লোকসকলৰ বাবে দিনটো মধ্যমীয়া আজি আপোনালোকৰ সুখ বিশেষকৈ দুৰ্বল হ'বলৈ নিদিব বিশেষকৈ আপোনালোকে নিজকে মানসিকভাৱে ষ্ট্ৰং কৰি ৰাখিব লাগিব প্ৰস্তুতি হ'ব লাগিব প্ৰতিটো ক্ষেত্ৰতে বৰ্তমানৰ মুহূৰ্তটো উপভোগ কৰক যদি আপোনালোকৰ বেছি কাম নাথাকে আজিৰ দিনটো তেন্তে পৰিয়ালৰ সৈতে সময় কটালে আপোনালোকৰ মনটো ভাল হ'ব পাৰিলে আপোনালোকে সেইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব কৰ্মৰ ক্ষেত্ৰত আজিৰ দিনটোত বিশেষকৈ থকাসকলে নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যাব লাগে নিজৰ টাৰ্গেট অনুসৰি কাম কৰিব লাগে নিজৰ লক্ষ্যমুখী কাম কৰিব লাগে ব্যৱসায়ীসকলে কঠোৰ পৰিশ্ৰম অথলে নেযাব অতীতৰ যি তেওঁলোকৰ যি প্ৰচেষ্টা বা আগৰ পৰা যিখিনি কষ্ট কৰি আছে বৰ্তমানত অগ্ৰগতি আনিব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্নায়ু টান হোৱাৰ সম্ভৱ গতিকে উঠি বহি থকাৰ সময়ত সাৱধান হওক আৰু গধুৰ ওজন বিশেষকৈ ওজন বস্তু তুলি লোৱাৰ পৰা বিৰত থাকিব লাগে বেছি ওজন বস্তু আপোনালোকে প্ৰেছাৰ দি পেলাই জোৰ কৰি আপোনালোকে কেতিয়াও আজি নুঠাব ধ্যান ৰাখিব পৰিয়ালৰ অৱস্থা সুস্থ হৈ থকাটো নিশ্চিত কৰক সকলোৰে মানুহৰ বিশেষকৈ সকলো সদস্যৰ মনৰ ভাৱবোৰ তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰতে আপোনালোকে নিশ্চয়কৈ গুৰুত্ব দিব অপ্ৰয়োজনীয় আউটিং আপোনালোকে এৰক অপ্ৰয়োজনীয় ভ্ৰমণ এৰক বুলি কৈছে আজি ধন বিনিয়োগ কৰাৰ আগতে আজি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ পৰা পৰামৰ্শ বা জনা শুনা মানুহৰ পৰা পৰামৰ্শ বিশেষকৈ বিবেচনা কৰাটো আপোনালোকৰ প্ৰয়োজন আছে অৰ্থাৎ কিবা এটা কামত যদি টকা পইচা বিনিয়োগ কৰিব বিচাৰিছে জনা শুনা মানুহৰ পৰা পৰামৰ্শ লওক গাইডেন্স লওক তাৰপিছতে সেই ক্ষেত্ৰত আপোনালোকে আগবাঢ়ক ভাল হ'ব কোনোবাই বিশেষকৈ ভৱিষ্যতে লাভৰ প্ৰতিশ্ৰুতি দি আপোনাক বৰ্তমান সময়ত লোকচানত পেলাব পাৰে পানী খুৱাব পাৰে গতিকে ধ্যান ৰাখিব কাৰোবাৰ মিছা প্ৰতিশ্ৰুতিত বা লাভৰ যি প্ৰতিশ্ৰুতিত আপোনালোকে কেতিয়াও যিকোনো কামত তৎক্ষণাত আগবাঢ়িব নালাগে ক্ষতি নিজৰে হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত হয়তো আপোনালোকৰ ইচ্ছাৰ বিৰুদ্ধে কাৰোবাৰ দায়িত্ব ল'ব লাগিব কাৰোবাৰ দায়িত্ব এটা আপোনালোকৰ অনিচ্ছাকৃতভাৱে আপোনালোকে ল'বলগীয়া হ'ব পাৰে তেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন অহাৰ সম্ভাৱনা আছে গতিকে ধৈৰ্য ধৰি কাম কৰক ব্যৱসায়ত কৈছে যে প্ৰত্যাহ্বানসমূহ দেখা যাব কিন্তু এইবোৰ ধৈৰ্যৰে অতিক্ৰম কৰিলে আপুনি আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব যাৰ ধৈৰ্য আছে ব্যৱসায়ত সি সফল হ'ব স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি অধিক পৰিমাণে বিশেষকৈ বৰ্তমান সময়ত খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগে ফল মূল সেৱন কৰক আজি পিতৃৰ খং আপোনালোকৰ অলপ বেছি থাকিব পাৰে বুলি কৈছে পৰিয়ালৰ সদস্যৰ লগত ভুল বুজাবুজি হ'বলৈ একেবাৰে নিদিব আজিৰ দিনটোত তৰ্কৰ পেচালে ঘৰখনৰ পৰিৱেশটো বিনষ্ট কৰিব পাৰে গতিকে ধ্যান ৰাখিব এই পৰিস্থিতিত ধৈৰ্যৰে বিশেষকৈ তেওঁলোকৰ লগত যুঁজিবলৈ তেওঁলোকৰ লগত বিশেষকৈ কথা পাতিবলৈ চেষ্টা কৰক যাতে কোনো ধৰণৰ বিশৃংখল পৰিৱেশ ঘৰখনত সৃষ্টি নহয় কোনো জ্যেষ্ঠ লোকে কিবা এটা ক'লেও সেইখিনি ক্ষেত্ৰত সমস্যাখিনিৰ ক্ষেত্ৰত আপোনালোকে অলপ ধৈৰ্য ধৰি থাকিব ভাল হ'ব প্ৰেমত শুভ দেখা পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া আজি শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 প্ৰতিদিনৰ দৰে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দিনটো আপোনালোকৰ সুন্দৰভাৱে পাৰ হওক বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি শুভ দেখা পোৱা গৈছে আপোনালোকৰ উৎসাহ কমি যাবলৈ নিদিব বৰঞ্চ আপোনালোকৰ ঘৰখনৰ ফেমিলি হওক ওচৰ চুবুৰীয়া হওক সকলোকে কৰ্মৰ ক্ষেত্ৰতে হওক সকলোকে সুখী কৰি ৰাখিবৰ বাবে চেষ্টা কৰক কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখক আৰু আপোনালোকৰ দলটোক একত্ৰিত কৰি ফলাফল লাভৰ বাবে কাম কৰক চামৰাৰ ব্যৱসায়ীসকলে আশা কৰাৰ ধৰণে লাভৰ ক্ষেত্ৰত সন্দেহ প্ৰকাশ কৰিব যুৱক যুৱতীসকলে অচিনাকি মানুহৰ উপদেশত পৰি বা তেওঁলোকৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত ল'ব নালাগে বা যিকোনো কাম কৰিব নালাগে স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে চকুৰ ৰোগৰ প্ৰতি সাৱধান হ'ব লাগিব যিসকলে শেহতীয়াকৈ চকুৰ অস্ত্ৰোপচাৰ কৰিছে তেওঁলোকক অধিক সজাগ হ'বলৈ আজি পৰামৰ্শ দিয়া হৈছে গতিকে সেইসকল লোকে অলপ সজাগ হৈ সাৱধান হৈ আগবাঢ়িব লাগিব পৰিয়ালটোৰ বৃদ্ধিৰ প্ৰৱণতাৰ
সম্ভাৱনাৰ প্ৰবল বুলি কৈছে। ঘৰখনৰ মানুহখিনি আগবাঢ়ি যাব পাৰিব, সমস্যাখিনি সমাধান হ'ব, ঘৰখনত এক ইতিবাচক পৰিৱেশ বিৰাজ কৰিব বুলি কৈছে। আজি ঘৰত কনিষ্ঠসকলৰ সফলতাই কিছু লোকৰ ঘৰত আনন্দ পৰিৱেশ কঢ়িয়াই আনিব পাৰে। আজি ইতিবাচক গ্ৰহৰ যি অৱস্থানৰ বাবে আপোনালোকৰ ব্যক্তিত্বই সমাজ আৰু আপোনালোকৰ চৌপাশৰ মানুহক আধিপত্যৰ বিস্তাৰ কৰিব। চৰকাৰী কামৰ সৈতে জড়িত বিশেষকৈ এখন সভাৰ বাবে আপুনি আজি সম্পূৰ্ণৰূপে সাজু হ'বলগীয়া হ'ব পাৰে, কিয়নো পৰ্যালোচনাৰ সম্ভাৱনা আছে। ৰাজনীতিভাৱে জড়িত, সামাজিকভাৱে জড়িত লোকসকলৰ আজি দিনটো শুভ। আপুনি এতিয়া আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিব পাৰে। নিজৰ বিজনেছ বা ব্যৱসায়টো কেনেকৈ সম্প্ৰসাৰণ কৰিব, কেনেকৈ আগবঢ়াই নিব, কেনেকৈ নতুনত্ব আনিব, কেনেকৈ ডেভেলপ কৰিব, সেইখিনি ক্ষেত্ৰত কিছু চিন্তা চৰ্চা কৰাৰ বাবে ভাল সময়, যাৰ জৰিয়তে আপোনালোকৰ ভৱিষ্যত লাভ হ'ব। আগন্তুক আহি থকা দিনত আপোনালোকে সফল হ'ব। যিসকলে সঘনাই গাঁঠিৰ বিষ অনুভৱ কৰি আছে স্বাস্থ্যৰ ক্ষেত্ৰত, তেওঁলোকে নিজৰ দৈনন্দিন কাম কাজত যোগাসন অন্তৰ্ভুক্ত কৰিব লাগে। ৰাতিপুৱাৰ সময়খিনিত মৰ্ণিং ৱাক, এক্সাৰচাইজ, ব্যায়াম আদি কৰিলে আপুনি সুস্থ অনুভৱ কৰিব। নিজৰ হেল্থৰ প্ৰতি সদায় কেয়াৰফুল হৈ থাকিব। স্বাস্থ্য হৈছে ডাঙৰ এটা সম্পদ। স্বাস্থ্য ভাল হৈ থাকিলে আপুনি নিজৰ কামখিনি কৰিব পাৰিব, সম্পদ আহৰণ কৰিব পাৰিব, কিন্তু নিজৰ হেল্থৰ প্ৰতি আপোনালোকে সদায় ধ্যান ৰাখিব, স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত গুৰুত্ব দিব। হঠাতে বিশেষকৈ আজি ভাতৃ বা ঘৰৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্য অৱনতি ঘটাৰ সম্ভাৱনা আছে। বিশেষকৈ ভাই বিশেষ হ'ব পাৰে, ভাতৃ হ'ব পাৰে বুলি কৈছে। পিতৃ মাতৃয়ে সন্তানৰ সৈতে সময় কটাব। আজি তেওঁলোকৰ মনৰ কথাবোৰ আপোনালোকে বুজিবৰ বাবে চেষ্টা কৰিব। এটি শুভ দেখা পোৱা গৈছে। প্ৰেমত ভুল বুজাবুজি হ'বলৈ নিদিব। থাৰ্ড পাৰ্চন বা তৃতীয় পক্ষ ব্যক্তি আপোনালোকৰ মাজত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে। কাৰোবাৰ কথা শুনি পেলাই যিকোনো ৰিয়েক্ট বা যিকোনো পদক্ষেপ আপোনালোকে ল'ব নালাগে। আজি শুভ ৰং হ'ব বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 আৰু 8। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ভিডিঅ'টো পাৰিলে আপোনালোকৰ পৰিয়ালবৰ্গৰ আত্মীয়বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত জয় হনুমান, জয় শ্ৰীকৃষ্ণ লিখি দিব। মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজিৰ দিনত বিশেষকৈ আজিৰ দিনটোত আপোনালোকৰ আত্মবিশ্বাস বাঢ়িব। আজি বুধবাৰৰ দিনটোত আপোনালোকৰ কনফিডেন্স বাঢ়িব। বিশেষকৈ বৰ্তমান সময়ত আত্মবিশ্বাসহীন নহ'ব। ইয়াৰ পৰিৱৰ্তে আপোনালোকৰ সকলো কাম দ্ৰুতগতিত সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। নিজে নিজৰ কামখিনি কেনেকৈ বা যিখিনি কৰণীয় কাম আছে সেইখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি, কেনেকৈ কমপ্লিট কৰিব পাৰি, তাৰ ক্ষেত্ৰত প্লেনিং কৰক, পৰিকল্পনা কৰক। আপুনি কৰ্মৰ ক্ষেত্ৰত তথ্য ব্যৱস্থাপনাৰ বাবে দায়বদ্ধ হ'ব পাৰে। আনহাতে নতুন কামবোৰো আপোনালোকৰ বাবে অপেক্ষা কৰি আছে। আজি এই সময়খিনি ব্যৱসায়ীসকলে লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰিব লাগে, গুৰুত্ব দি চলিব লাগে। আজি কিছু বেমাৰৰ বাবে আপুনি অলপ সজাগ হৈ থাকিব লাগিব। সকলো নিয়ম আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত মানি চলিব। যদি আপুনি অস্ত্ৰোপচাৰ কৰিছে বা যিসকলৰ কৰিছে তেন্তে চিকিৎসকৰ পৰামৰ্শ মানি চলক। যদি আপোনালোকে ঘৰখন সলনি কৰাৰ লগত জড়িত কোনো প্ৰচেষ্টা চলাইছে বা কিছু আপোনালোকে ঘৰখনৰ মেৰামতিৰ বাবে কিছু কাম প্ৰচেষ্টা চলাইছে, তেন্তে কিছু সময় অপেক্ষা কৰাটো উচিত। তাৰপিছত ষ্টেপ লওক, কেনেধৰণে আপোনালোক আগবাঢ়িলে উপকৃত হ'ব। আজি আপোনালোকৰ পক্ষত থাকিব ভাগ্য, আয় বৃদ্ধিৰ সম্ভাৱনাও আছে। জীৱিকাৰ অৱনতিৰ বাবে আপুনি হয়তো চিন্তিত, কিন্তু ধৈৰ্য ধৰিব। ভৱিষ্যতে কথাবোৰ বা আহি থকা দিনত উন্নত হ'ব। ব্যৱসায়িক বিষয়ত কাৰোবাৰ ওপৰত অতিমাত্ৰা নিৰ্ভৰশীলতা ক্ষতিকাৰক হ'ব পাৰে। গতিকে ব্যৱসায়ীসকলে কাৰোবাৰ ওপৰত বেছি নিৰ্ভৰ কৰাটো ক্ষতিকাৰক হ'ব পাৰে, লোকচানৰ সৃষ্টি হ'ব পাৰে। গতিকে কিছুমান ক্ষেত্ৰত অলপ ধ্যান ৰাখিব। অত্যধিক কামৰ বোজাই আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলক কৈছে যে মানসিক চাপ আৰু খঙৰ সৃষ্টি কৰিব পাৰে। কামৰ প্ৰেছাৰ যেতিয়া বাঢ়িব, মানসিকভাৱে আপুনি টেনশ্যনত পৰিব, অলপ খং ৰাগবোৰ অলপ বাঢ়িব পাৰে স্বাভাৱিকভাৱে। সেইখিনি ক্ষেত্ৰত ধৈৰ্য ধৰিব। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে আজিৰ দিনটোত কামবোৰক লৈ আতংকিত হোৱাৰ পৰা বিৰত থাকক। আজি কিছু লোকে কামৰ দায়িত্ব সুন্দৰভাৱে ল'ব পাৰিব। আজি বিবাহিত লোকসকলে নিজৰ ল'ৰা ছোৱালীৰ যত্ন লওক। তেওঁলোকৰ সুখ দুখত, তেওঁলোকৰ কাম কাজত লগ দিয়ক, ছাপোৰ্ট দিয়ক ভাল কামত, আৰু বেয়া লক্ষণৰ পৰা তেওঁলোকক বচাই চলাবলৈ চেষ্টা কৰক বুলি কৈছে। আজি যুৱক যুৱতীসকলে বিনিয়োগৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব। বেয়া লক্ষণৰ পৰা আঁতৰি থাকক, ভাল হ'ব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে কৰ্কট ৰাশি। আজি আপুনি আনৰ বিচাৰ কৰিব আৰু আপুনি নিজে আপোনালোকৰ লক্ষ্যৰ প্ৰতি দৃষ্টি হেৰুৱাব পাৰে। আনক চাই থাকোঁতে নিজৰ যি লক্ষ্য, নিজৰ যি টাৰ্গেট, সেইখিনি আপোনালোকে পাহৰি যাব পাৰে। গতিকে নিজৰখিনি প্ৰথমতে গুৰুত্ব দিব, নিজৰ যিখিনি কৰণীয় কাম আছে।
চৰকাৰী কামত ধৈৰ্য ধৰিব, তেতিয়াহে আপুনি সফলতা লাভ কৰিব। পৰিবহণ সম্পৰ্কীয় ব্যৱসায়ত জড়িতসকলে যিসকলে ব্যৱসায় আৰম্ভ কৰাৰ বাবে ঋণ ল'বলৈ চেষ্টা কৰিছে তেওঁলোকে কেইদিনমানৰ বাবে বন্ধ কৰি ৰখাটো ভাল হ'ব। কিছু ক্ষেত্ৰত ভাবি চিন্তি আগবাঢ়ক। আজি সম্ভৱ হ'ব বৰ্তমান স্বাস্থ্যজনিত সমস্যাৰ পৰা উপশম পাব কিছু লোকে। ৰিচেণ্টলি যদি আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটি আছিল, স্বাস্থ্যৰ ক্ষেত্ৰত কিছু আপোনালোকে সমস্যা অনুভৱ কৰি আছিল বা পাই আছিল, সেইখিনিৰ পৰা কিছু লোকে সকাহ পাব বুলি কৈছে। আৰু জটিল আৰু দীৰ্ঘদিনীয়া ৰোগতো উন্নতিৰ সম্ভাৱনা আজিৰ দিনটোত দেখা পোৱা গৈছে। আজি এই সময়খিনিত আপোনালোকৰ পিতৃ মাতৃৰ লগতে হওক, ঘৰৰ জ্যেষ্ঠ লোকৰ লগতে হওক আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আৰু আপুনি তেওঁলোকৰ লগত গুৰুত্বপূৰ্ণ বিষয়বোৰ আলোচনা কৰি ইতিবাচক কিছুমান পথ মুকলি কৰিব। বিবাহিত লোকসকলে জীৱনসংগীৰ লগত কেৰিয়াৰত সফলতা লাভ কৰাৰ বাবে কিছুমান পদক্ষেপ ল'ব। কেনেকৈ সফল হ'ব পাৰি, কেনেকৈ আপোনালোকৰ বৈবাহিক জীৱনটো ষ্ট্ৰং কৰিব, ভাল কৰিব, সেইখিনি ক্ষেত্ৰত কিছুমান আলোচনা কৰি কিছু পদক্ষেপ লোৱাৰ দেখা পোৱা যাব। আজি সম্পূৰ্ণ স্থিৰতাৰে কাম কৰাৰ ক্ষেত্ৰত, ধৈৰ্যৰে কাম কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰাটো উচিত। ধৈৰ্য ধৰি কাম কৰিব লাগিব স্থিৰভাৱে। গ্ৰহৰ অৱস্থান ইতিবাচক সুযোগৰ বাবে অনুকূল। আজি কৰ্মৰ ক্ষেত্ৰত কোৱা হৈছে যে আজি আপোনালোকৰ ছিনিয়ৰসকল আৰু ঊৰ্ধ্বতন বিষয়াৰ সৈতে যি আপোনালোকৰ সম্পৰ্ক আন্তৰিক হ'ব আৰু অদূৰ ভৱিষ্যতে আপুনি ইয়াৰ সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বিশেষকৈ আজিৰ দিনটোত কাপোৰৰ ব্যৱসায়ীসকলে ভাল লাভ দেখাৰ আশা কৰা হৈছে। গতিকে গ্ৰাহকৰ পচন্দৰ প্ৰতি সচেতন হওক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষত আপুনি আপোনালোকৰ হাওঁফাওঁৰ যত্ন লোৱাটো উচিত। যিসকলৰ এটা হাওঁফাওঁ সমস্যা আছে, অৰ্থাৎ আপোনালোকৰ হাড়ৰ কিছু সমস্যা আছে, তেওঁলোকে অলপ ধ্যান ৰাখিব। হাঁপানী ৰোগীসকলে সাৱধান হ'ব। কাহ চৰ্দি আৰু হাঁপানীৰ দৰে সমস্যা কিছু অস্বস্তিকৰ সৃষ্টি কৰিব পাৰে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে সজাগ হৈ থাকিব লাগিব। আজি ঘৰখনৰ পৰিৱেশটো আনন্দময় হ'ব আৰু আপোনালোকৰ আপোনজনৰ ওপৰত বিশ্বাস আপোনালোকে নিশ্চয়কৈ বজাই ৰাখক। দীৰ্ঘদিনীয়া কামবোৰ আজি সম্পূৰ্ণ হ'ব। বহুদিনীয়া কিছুমান কাম আপোনালোকৰ সম্পূৰ্ণ হ'ব পাৰে বুলি কৈছে। এটা অনুকূল দিন, ভাল সময়। সময়ৰ সদব্যৱহাৰ কৰিবলৈ আজি কৰ্কট ৰাশি জাতক জাতিকাসকলে বহুত বেছি প্ৰচেষ্টা চলাব আৰু সেই অনুসাৰে তেওঁলোকে বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। খং পৰিহাৰ কৰক আৰু পৰিকল্পনা কৰক বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। সিংহ ৰাশি আজি পৰিস্থিতি বিশেষকৈ আপোনালোকৰ বাবে আপোনালোকৰ পক্ষত নহয়। বিশেষকৈ যদি কিছুমান ক্ষেত্ৰত আপোনালোকৰ মতে কিছুমান কাম কাজ হোৱা নাই, তেন্তে মৌন হৈ থকাটো উত্তম হ'ব। কিছু ক্ষেত্ৰত ধৈৰ্য ধৰি থকাটো ভাল হ'ব। সম্পৰ্কত টান নপৰাকৈ সাৱধান হওক। অৰ্থাৎ সম্পৰ্কত যাতে কোনো ধৰণৰ বিশৃংখল পৰিৱেশ সৃষ্টি নহয়, কাজিয়া-পেচাল নহয়, তাৰ প্ৰতি ধ্যান ৰাখক। কৰ্মৰ ক্ষেত্ৰত গুৰুত্ব কৰি সময় নষ্ট কৰাটো এৰক। জ্যেষ্ঠ বিষয়াসকল বৰ্তমান সময়ত অলপ বিচলিত হ'ব পাৰে, খং ৰাগবোৰ কৰিব পাৰে। ব্যৱসায়ীসকলেও প্ৰডাক্ট মাৰ্কেটিঙৰ প্ৰতি অধিক গুৰুত্ব দিব লাগে। স্বাস্থ্যজনিত অৱস্থাৰ প্ৰতি বৰ্তমান সময়ত অলপ সজাগ হ'ব লাগিব বুলি কৈছে। হাঁপানী ৰোগে বিশেষকৈ সজাগ হ'ব লাগে। আনহাতে চলি থকা বিশেষকৈ বৰ্তমান সময়ত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতাৰ প্ৰয়োজন আছে। আজি পৰিয়ালৰ সৈতে ভ্ৰমণ কৰাৰ কিছুলোকে সুযোগ পাব। সম্ভৱ হ'লে দূৰত বাস কৰাৰ বৃদ্ধ পিতৃ মাতৃ বা আত্মীয়ৰ ওচৰলৈ ভ্ৰমণ কৰিব পাৰে, ভাল হ'ব বুলি কৈছে। আজি সৰু সৰু কথাই আজি আপোনালোকৰ মনটোক অলপ নষ্ট কৰিব পাৰে, নষ্ট হ'বলৈ নিদিব, মনটোক দুৰ্বল হ'বলৈ নিদিব। সৰু সৰু কথাবোৰ কিছুমান ক্ষেত্ৰত এৰা ধৰাৰ মাজেৰে চলিব লাগিব লাইফত, তেতিয়াহে আপুনি আগবাঢ়ি যাব পাৰিব। বৰঞ্চ সকলোৰে লগত বিশেষকৈ হাঁহি ধেমালি বা আপোনালোকে মিলা প্ৰীতি থকাটো লাভজনক হ'ব। আজি নতুন চাকৰিৰ বাবে সাক্ষাৎকাৰ লোৱাসকলে বিশেষকৈ ভালদৰে প্ৰস্তুতি বা সাক্ষাৎকাৰ যোৱাসকলে বিশেষকৈ প্ৰস্তুতি ভালদৰে চলাব লাগে। বা কিবা এটা কামত যদি আপুনি ইণ্টাৰভিউ দিব গৈছে বা ডাঙৰ মানুহৰ লগত কথা পাতিব গৈছে, তেন্তে বহুত বেছি ভালদৰে প্ৰস্তুতি চলাই আগবাঢ়ক বুলি কৈছে। কিয়নো সেইখিনি সময়ত আপোনালোকৰ কিছু নাৰ্ভাছ ফিলবোৰ দূৰ হ'ব। নতুন ব্যৱসায় এটা গঢ়ি তুলিবলৈ যথেষ্ট সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰমৰ আজিৰ দিনটোত প্ৰয়োজন হ'ব। যুৱক যুৱতীসকলে বিশেষকৈ বৰ্তমান লেপটপ, টিভি, মোবাইল ফোন আদিত বিশেষকৈ অত্যধিক ব্যৱহাৰ পৰিহাৰ কৰিব লাগে। কাণৰ বিষৰ কিছু লোকৰ সমস্যা হ'ব পাৰে, যাৰ বাবে চিন্তাৰ বিষয় হ'ব পাৰে। বিষ থাকিলে চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে। পৰিয়ালৰ কোনোবা এজনৰ পৰা দুখবৰ পোৱাৰ সম্ভাৱনা আছে। ঘৰখনত কোনো সদস্যৰ বেমাৰ আজাৰে হওক বা কিছু বিপদ হ'লেও কিছু তেনেকুৱা ধৰণৰ এটা বেয়া খবৰ পোৱাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ প্ৰেম জীৱনত শুভ দেখা পোৱা গৈছে। খং ৰাগবোৰ পৰিহাৰ কৰক। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখক। শুভ ৰং হ'ব সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, কন্যা ৰাশি।
কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে, কিন্তু আজি এলাহে আজি কামত অলপ বিলম্ব ঘটাব পাৰে। এলাহে কিন্তু আপোনালোকৰ কিছুমান কাম বিশেষকৈ পিছ পেলাই দিব পাৰে। গতিকে ধ্যান ৰাখিব, অপ্ৰয়োজনীয় জিৰণি আৰু কঠোৰ পৰিশ্ৰম যাতে বৰ্তমান সময়ত আপোনালোকৰ নহয় তাৰ প্ৰতি ধ্যান ৰাখক, চেষ্টা কৰক। কৰ্মক্ষেত্ৰত ভুল লুকুৱাবলৈ মিছা কথা ব্যৱহাৰ কৰিলে অসুবিধাৰ সৃষ্টি হ'ব পাৰে। যিসকলে বিভিন্ন কামৰ লগত জড়িত হৈছে তেওঁলোকৰ যদি কিবা এটা মিষ্টেক হয় সেই ভুলবোৰ বেছিকৈ লুকুৱাবলৈ চেষ্টা নকৰিব বা মিছা কথা নক'ব কেতিয়াও। পাছত ধৰা পৰিলে বা সেইখিনি আনে গম পালে আপুনি নিজেই লজ্জলিত হ'ব পাৰে। হাৰ্ডৱেৰ সম্পৰ্কীয় ব্যৱসায়ত জড়িতসকলে অধিক লাভৰ আশাত সামগ্ৰীৰ ডাম্পিং কৰাটো এৰাই চলিব লাগে, কিন্তু ইয়াৰ ফলত লোকচানৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। যুৱক যুৱতীসকলে হয়তো চাকৰি বিচাৰি হাবাথুৰি খাব লাগিব, কষ্ট কৰিব লাগিব বুলি কৈছে। স্বাস্থ্যৰ সম্পৰ্কীয় কথা ক'বলৈ যাওঁতে আজি স্বাস্থ্যৰ ক্ষেত্ৰত সংক্ৰমণৰ আশংকা আছে, গতিকে অপ্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰক। ঘৰখনৰ সজ্জাৰ ওপৰত গুৰুত্ব দিয়াটো আজি কিছু লোকৰ বাবে উত্তম হ'ব। কোনোবা আৰ্তজনক খাদ্য দান কৰিলেও অনুকূল ফলাফল পোৱা যাব। আজি আপোনালোকৰ সকলো কাম সুকলমে চলি থকা যেন লাগিব। আপুনি আপোনালোকৰ বস্তুগতৰ মৰ্যাদাক উন্নীত কৰিবলৈ চেষ্টা কৰিব লাগিব, কিন্তু একে সময়তে কথাবোৰ ভুল বিচাৰ কৰাটো এৰক। তেনে কৰাটো আপোনালোকৰ ব্যক্তিত্বৰ বাবে ভাল নহয়। সকলো কথাতে ভুল নিবিচাৰিব, কিছু ক্ষেত্ৰত লৈ পেলাই চাব সকলো দিশ, তাৰপিছতে ৰিয়েক্ট কৰক। কৰ্মৰ ক্ষেত্ৰত কাকো অত্যধিক বিশ্বাস কৰাটো এৰিব লাগিব, কিয়নো তেওঁলোকে আপোনালোকৰ পিঠিৰ পিছফালে ষড়যন্ত্ৰও কৰিব পাৰে। গতিকে অলপ সাৱধান হৈ থকাটো ভাল হ'ব। ব্যৱসায়ীসকলে কঠোৰ পৰিশ্ৰমৰ বিশেষকৈ অব্যাহত ৰাখিব লাগে। কঠোৰ পৰিশ্ৰম নষ্ট নহ'ব। অতীতৰ প্ৰচেষ্টাই তেওঁলোকক বৰ্তমান অগ্ৰগতি আনিব। মৃদুৰ চৰ্দি কাহ যদি বিশেষকৈ আপোনালোকৰ আছে তেন্তে সজাগ হওক। আপুনি আপোনালোকৰ জীৱনসংগী অনুভৱক বুজি পাব লাগিব। আপুনি হয়তো আপোনালোকৰ সৰু ভাই ভনীয়েকক বিশেষকৈ ভাল পথ প্ৰদৰ্শন কৰিবও লাগিব। ঘৰখনৰ সদস্যখিনি যাতে সকলোৱে একেলগে আগবাঢ়ি যাব পাৰে, সফল হ'ব পাৰে, তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক। আজি আপুনি মানসিক আৰু শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব। চৰকাৰী কামত আপুনি সক্ৰিয় হৈ থকাটো উচিত, গতিকে আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু মনোনিৱেশ বজাই ৰাখক, যাৰ ফলত ইতিবাচক ফল পোৱা যাব। ব্যৱসায়ীসকলে আয়ৰ নতুন উৎস বিশেষকৈ গঢ়ি তুলিব পাৰে, কিন্তু ব্যক্তিগত খৰচ কমোৱাৰ চেষ্টা কৰাটো বুদ্ধিমানৰ কাম হ'ব বুলি কৈছে। অপ্ৰয়োজনীয় খৰচবোৰ কমাব লাগিব। আজি যুৱক যুৱতীসকলে নিজৰ প্ৰিয় কামবোৰ কৰিবলৈ সময় পাব বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বতৰ পৰিৱৰ্তিত পৰিস্থিতিৰ ফলত স্বাস্থ্যৰ কিছু উঠা নমা হ'ব পাৰে, গতিকে ইয়াৰ বাবে বেছি চিন্তা নকৰিব। চুবুৰীয়াৰ সৈতে ঘৰৰ মানুহখিনিৰ সৈতে সমন্বয় বজাই ৰাখক। গ্ৰহৰ অৱস্থানে বিবাদৰ সৃষ্টি কৰিব পাৰে আজি, গতিকে সৰু সৰু কথাবোৰ অতিৰঞ্জিত কৰাটো আপোনালোকে এৰিব লাগিব বুলি কৈছে। তেতিয়াহে আপুনি ভাল প্ৰতিফলন দেখিব পাৰিবাৰিক জীৱনত বা ঘৰখনতে হওক। আজি নিজকে চোকা কৰি ৰাখিব লাগে, নিজকে আপুনি ষ্ট্ৰং কৰি ৰাখিব লাগে আৰু আনৰ লগত ভাল আচৰণ কৰিব লাগে। ব্যক্তিগত চাকৰিত থকাসকলে কামৰ চাপ বা কৰ্মৰ চাপ বৃদ্ধিৰ সন্মুখীন হ'ব, কিন্তু আপ্লুত হোৱাৰ পৰিৱৰ্তে বা সেইখিনি ক্ষেত্ৰত খং কৰাৰ পৰিৱৰ্তে বা আপুনি বিশেষকৈ আপোনালোকে কামখিনি ক্ষেত্ৰত হেমাহি কৰাৰ পৰিৱৰ্তে নিজৰ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰক বুলি কৈছে। ব্যৱসায়ীসকলে বিপদজনক বিনিয়োগ এৰাই চলিব লাগে। আনহাতে জটিল আইনীৰ বিষয়ত আজি সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। কিছু লোকৰ মুখৰ আলচাৰৰ বাবে আজি আপুনি অলপ আমনি পাব পাৰে বুলি কৈছে। পেটৰ বেমাৰ বা পেটৰ কিছু আপোনালোকৰ বিষয়ৰ বাবে কিছু লোকে বহুত বেছি অশান্তি পাব পাৰে, গতিকে সাৱধান হ'ব। চিকিৎসকৰ পৰামৰ্শ লোৱাটো বৰ্তমান সময়ত স্বাস্থ্যৰ ক্ষেত্ৰত তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে উপকাৰী হ'ব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলে স্বাস্থ্যজনিত বিশেষকৈ চিন্তাৰ সন্মুখীন হ'ব পাৰে। আজি আপোনালোকৰ মাতৃৰ ফালৰ পৰা আপোনালোকে অলপ চিন্তিত হ'ব পাৰে। তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত, তেওঁলোকৰ হেল্থৰ ক্ষেত্ৰত আপোনালোকে কিছু চিন্তিত হ'ব পাৰে। বিশেষকৈ আজি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেম জীৱনৰ শুভ দেখা পোৱা গৈছে। সন্দেহ ভাৱবোৰ পৰিহাৰ কৰক আৰু সদায় আপোনালোকে নিজৰ সংগীক সৎ কথা ক'ব, সঁচা কথা ক'ব। পাছত কিন্তু আপোনালোকে যদি মিছা কথা কয় সেই কথাবোৰে কিন্তু আপোনালোকৰ বাবে সমস্যাৰ বা বিপদ সৃষ্টি কৰিব পাৰে, গতিকে সদায় মনত ৰাখিব। আজি বৈবাহিক জীৱনত জীৱনসংগী অনুভৱক সন্মান কৰক। সৰু সৰু কথা বতৰাবোৰ ধৰি নাৰাখিব। কিছুমান ক্ষেত্ৰত এৰা ধৰাৰ মাজেৰে আপোনালোকে চলি যাবৰ বাবেও চেষ্টা কৰক বুলি কৈছে। ভুল বুজাবুজি হ'বলৈ নিদিব, আনে সুবিধা পাব পাৰে। শুভ ৰং হ'ব তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় হনুমান, জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ। বৃশ্চিক ৰাশি, আজিৰ দিনটো মধ্যমীয়া। আজি আপুনি গুণী ব্যক্তিক লগ পাব আৰু তেওঁলোকৰ কোম্পানীৰ পৰা, তেওঁলোকৰ
কামৰ পৰা কিবা এটা শিকিবলৈ সুযোগ পাব। আপুনি হয়তো পৰিকল্পনা অনুসৰি চৰকাৰী কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আজি সফল হ'ব পাৰে। আজি আপোনালোকৰ ছিনিয়ৰসকলে ইয়াৰ ক্ষেত্ৰত শলাগ ল'ব। আজি ব্যৱসায়িক চুক্তি স্বাক্ষৰ কৰাৰ আগতে সাৱধান হ'বলৈ কৈছে। সকলোতে লাভ বিচৰাটোৱে আজি আপোনালোকৰ ভাৱমূৰ্তিত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। গতিকে সকলোতে লাভ বিচাৰি থাকিলে নহ'ব, কিছুমান ক্ষেত্ৰত ডাঙৰ এটা আপোনালোকৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে সকলো দিশ চাই চিতি ল'ব। অভিযান্ত্ৰিকতাৰ বাবে প্ৰস্তুতি চলোৱাৰ যুৱক যুৱতীসকলে ব্যৱহাৰিক কামত গুৰুত্ব দিব লাগে। ইয়াৰ ফলত ভৱিষ্যতে ইতিবাচক ফল পোৱাৰ বিশেষ সম্ভাৱনা আছে। আজি আপোনালোকৰ স্বাস্থ্য সাধাৰণতে ভাল হৈ থাকিব দিনটোৰ প্ৰথম ভাগত, কিন্তু খাদ্যাভ্যাসৰ প্ৰতি অলপ সাৱধান হ'বলৈ কৈছে। আজি ঘৰতে শুভ অনুষ্ঠানৰ কিছুলোকে পৰিকল্পনা কৰিব পাৰে। আজি যদি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হয় তেন্তে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে নিৰুৎসাহিত নহ'ব, বৰঞ্চ আজি আত্মবিশ্বাসেৰে আগবাঢ়ি যাওক। সিদ্ধান্ত লৈছে সেইখিনি ক্ষেত্ৰত কনফিডেন্সো লাগিব। ডাউট কৰি যিকোনো সিদ্ধান্ত নল'ব, সন্দেহ কৰি সিদ্ধান্ত নল'ব। জীৱিকাৰ বাবে নতুন নতুন বিশেষ ক্ষেত্ৰ অন্বেষণ কৰাটো বিশেষ মূল্যৱান হ'ব বুলি কৈছে। চৰকাৰী কামত দিনটো শেষত আপোনালোকৰ কৈছে যে চৰকাৰী কামৰ লগত জড়িত লোকসকলে আজি আপোনালোকৰ কামৰ জৰিয়তে গুণৰ বিশেষ শলাগ লোৱা হ'ব, আপোনালোকৰ কামৰ প্ৰশংসা লোৱা হ'ব, আনকি আপুনি পদোন্নতিৰ বাবে বিবেচনা হ'ব পাৰে বুলি কৈছে। ব্যৱসায় দিনটো দ্বিতীয়াৰ্ধত বৃহৎ লাভৰ উপাৰ্জন কৰাৰ সময়ত সৰু সৰু লাভ পিছলি যাবলৈ নিদিব, নহ'লে আপুনি আৰ্থিক অসুবিধাৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতি আহিব পাৰে। গতিকে প্ৰথম ভাগৰ আৰু দ্বিতীয় ভাগত দুয়োটা ডিফাৰেঞ্চ, গতিকে অলপ ধ্যান ৰাখিব। এই সময়খিনিত আৰ্থিক অসুবিধাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। প্ৰতিযোগিতামূলক পৰীক্ষাত অনুকূল ফলাফল লাভ কৰিব পাৰে। ভাল শিক্ষানুষ্ঠানত কিছুলোকে নামভৰ্তি কৰিবলৈ প্ৰস্তুতি চলাব পাৰে, বিশেষকৈ যুৱক যুৱতীসকলে। কিছুলোকৰ ডিঙিৰ বিষ হোৱাৰ সম্ভাৱনা আছে দিনটো দ্বিতীয়াৰ্ধত, গতিকে বেছিকৈ ঠাণ্ডা খাদ্য পৰিহাৰ কৰক। যৌথ পৰিয়ালত বসবাস কৰাসকলে সমন্বয় বজাই ৰাখিব লাগে। যদি আপোনালোকে যৌথ পৰিয়ালত বাস কৰে তেন্তে আপোনালোকৰ সকলোৰে লগত আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখিব। সকলোৰে পৰামৰ্শৰ ভিত্তিত কিছুমান সিদ্ধান্ত লওক, নিজাববীয়াকৈ যিকোনো সিদ্ধান্ত নল'ব। গতিকে এই ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ যিসকল জাতক জাতিকা আছে নিশ্চয়কৈ গুৰুত্ব দিব। প্ৰেমত শুভ দেখা পোৱা গৈছে। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীৰাম। ধনুৰাশি আজি সকলোৰে লগত ভাল সম্পৰ্ক বজাই ৰাখিব। কৰ্মৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কামবোৰত অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে, নহ'লে কামবোৰ গোট খাই আপোনালোকৰ বাবে অশান্তি দিব পাৰে বা কামবোৰ পেণ্ডিং ৰৈ যাব পাৰে। আশা কৰাৰ ব্যৱসায়িক ফলাফল সন্দেহজনক হ'ব পাৰে, আনহাতে উদ্যোগে উৎসাহৰ অভাৱৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। গতিকে অলপ ধ্যান ৰাখিব আজি ধনুৰাশি জাতক জাতিকাসকলে। নতুন ব্যৱসায়টো আৰম্ভ কৰাৰ কথা চিন্তা কৰাসকলে ইয়াতকৈ ভাল অফাৰ পোৱাৰ সম্ভাৱনা নাই। আজিৰ দিনটো শুভৰ দিন বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ শিক্ষকক সন্মান কৰা উচিত, তেনে কৰিলে উপকাৰী বুলি প্ৰমাণিত হ'ব। আপুনি নজনা কথাবোৰ জানিব পাৰিব, কেতিয়াও অহংভাৱ নাৰাখিব। তেওঁলোকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব ছাত্ৰ ছাত্ৰীসকলে। আজি এই ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ শৰীৰ বিষ আৰু গেছত ভুগিব পাৰে, গেছ আদি হ'ব পাৰে। গতিকে গেষ্ট্ৰিকৰ সমস্যাৰ পৰা সকাহ পাবলৈ খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখিব। গতিকে আজি এই ৰাশিৰ জাতক জাতিকাসকলে খাদ্যাভ্যাসৰ প্ৰতি সাৱধান হোৱাটো প্ৰচেষ্টা চলাব লাগে। গতিকে ধনুৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব। সৰু সৰু ল'ৰা ছোৱালীক মৰম দেখুৱাওক আৰু সৰু সৰু ল'ৰা ছোৱালীক ডাঙৰ দীঘলৰ পৰামৰ্শ বা ডাঙৰ দীঘল হৈ কেনেকৈ সফল হ'ব পাৰি তাৰ পৰামৰ্শ বিশেষকৈ আপোনালোকে দিবৰ বাবে চেষ্টা কৰক বা সেইখিনি গাইডেঞ্চ দিয়ক বুলি কৈছে। একে সময়তে আজি পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে কৈছে যে সমন্বয় বজাই ৰাখিব লাগে আৰু সময় কটাব লাগে, যাৰ ফলত আপোনালোকৰ মনটো ভাল লাগিব। সম্পৰ্ক সদায় বজাই ৰখাটো, সম্পৰ্ক সদায় ভাল কৰি ৰখাটো, ষ্ট্ৰং কৰি ৰখাটো আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ বুলি কৈছে। চৰকাৰী কামত আপুনি সক্ৰিয় হৈ থাকিব লাগে। কামবোৰ আপোনালোকে সময়মতে কৰিব লাগে, নহ'লে বিশেষকৈ বৰ্তমান সময়ত এলাহে কিন্তু কিছুলোকক বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে লেজিনেছ, এলাহ ভাৱবোৰ আপোনালোকে পৰিহাৰ কৰিব লাগে। আনহাতে গুৰুত্বপূৰ্ণ কামবোৰ বাকী থাকি যাব পাৰে। গতিকে সময় মূল্য বুজি কামখিনি কৰক, এলাহ ভাৱবোৰ পৰিহাৰ কৰক কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ। ব্যৱসায়িক বিষয়ত সাৱধানতা অৱলম্বন কৰিব লাগে বুলি কৈছে। আইনীৰ বিষয়ত অসাৱধানতা বিশেষকৈ ব্যয়বহুল বুলি প্ৰমাণিত হ'ব পাৰে। গতিকে আইনী কিছুমান সমস্যা থাকিলে সেইখিনি ক্ষেত্ৰত সাৱধান হ'ব। একে সময়তে দীৰ্ঘদিন ধৰি বিশেষকৈ পৰি থকা কাম এটাও আজি আপোনালোকৰ হ'ব পাৰে। নিজৰ স্বাস্থ্যৰ প্ৰতি সতৰ্ক হোৱাটো প্ৰয়োজন আছে বুলি কৈছে। মেৰুদণ্ডৰ লগত জড়িত কিছুলোকৰ সমস্যা থাকিব পাৰে। ঘৰুৱা কামৰ বাবে দৌৰা দৌৰি হ'ব, কষ্ট কৰিব। সেয়ে পৰিয়ালৰ সদস্যসকলৰ সৈতে সমন্বয় বজাই ৰাখিব লাগে, কামৰ ভাগ বতৰা কৰিব লাগে, ভাল হ'ব বুলি কৈছে। নিজকে বেছিকৈ আপোনালোকে কামৰ প্ৰেছাৰ নিদিব, নহ'লে মানসিক আৰু শাৰীৰিকভাৱে আপুনি বহুত বেছি অসুস্থতা অনুভৱ কৰিব পাৰে। গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি দিব। দিনটো শুভ হওক। মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে।
আজি আপুনি কিবা এটা কথাত অনুশোচনা কৰিব পাৰে, গতিকে সেইটোৱে আপোনালোকৰ নিৰুৎসাহিত কৰিবলৈ নিদিব। গতিকে কিবা এটা কামত যদি আপুনি সফল হোৱা নাই সেইখিনি ক্ষেত্ৰত মানসিকভাৱে দুৰ্বল অনুভৱ নকৰিব, বৰঞ্চ সেইখিনি ক্ষেত্ৰত আপোনালোকে কেনেকৈ আগবাঢ়িব পাৰি, কেনেকৈ আৰু এবাৰ সফলতা অৰ্জনৰ বাবে প্ৰচেষ্টা চলাব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। নিজকে দুৰ্বল অনুভৱ কৰিব নালাগে, নিজকে নিৰুৎসাহিত হ'বলৈ নিদিব। মনটোক শান্ত কৰিবলৈ ধ্যান আৰু একাগ্ৰতাৰ পৰামৰ্শ দিয়া হৈছে। গধুৰ কামৰ বোজাৰ বাবে দিনটো আপোনালোকৰ বিশেষকৈ বহুত বেছি ব্যস্ত কৰি ৰাখিব, দিনটো কটাবলগীয়া হ'ব, কামৰ প্ৰেছাৰ থাকিব। ব্যৱসায়িক ক্ষেত্ৰত কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ঘনিষ্ঠ বন্ধুৰ সৈতে আলোচনা কৰিলে লাভজনক হ'ব বা আপোনালোকৰ জনাশুনা মানুহৰ পৰা পৰামৰ্শ ল'লে ভাল হ'ব। স্বাস্থ্যজনিত চিন্তা থাকিব আজি, হঠাতে অসুস্থ হোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ। উচ্চ ৰক্তচাপ থকাসকলে খঙৰ পৰা আঁতৰি থাকিব লাগে, খং কৰিব নালাগে, নহ'লে সমস্যাবোৰ বাঢ়িব পাৰে। আজি ঘৰৰ আন যিকোনো অংশলৈকে বা সকলো সদস্যলৈকে বিশেষকৈ আপোনালোকে গুৰুত্ব দিব লাগে। গৃহিণীসকলে হয়তো পাকঘৰৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব আজি। অতিথি আগমনৰ লগে লগে আপোনালোকৰ মনটো ভাল লাগিব, খৰচো আপোনালোকৰ আজিৰ দিনটোত বঢ়াৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই সময়খিনিত কিন্তু কৈছে যে আজি নিজৰ লক্ষ্যত মনোনিৱেশ কৰাটো বুদ্ধিমানৰ কাম হ'ব। গতিকে যিমান পাৰে মকৰ ৰাশি জাতক জাতিকাসকলে নিজৰ টাৰ্গেটত কাম কৰক, নিজৰ লক্ষ্যমুখী কাম কৰক, বুদ্ধিমানৰ কাম হ'ব। ঋণৰ লেনদেন সাৱধানে চম্ভালিব লাগিব। কাৰ্যালয়ত সহকৰ্মীসকলৰ সৈতে সহযোগিতামূলক কামবোৰ সমিলভাৱে আৰু সময়মতে সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক, ভাল হ'ব। এলাহ ভাৱবোৰ প্ৰথমতে কৈছিলোঁ পৰিহাৰ কৰিব লাগিব। আজি আপোনালোকক কৈছে যে কাপোৰৰ ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় আপডেট কৰিবলৈ অতিৰিক্ত ধন বিনিয়োগ কৰিব লাগিব, তেতিয়াহে আপোনালোকে আগবাঢ়িব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে বন্ধু বান্ধৱীৰ সৈতে টোকাসমূহ শ্বেয়াৰ কৰিব লাগে। যুৱক যুৱতীসকলে হঠাতে কামৰ বোজাৰ বৃদ্ধিৰ সন্মুখীন হ'ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষাৰ্ধত কিন্তু যিসকলৰ ডায়েবেটিছ আপোনালোকৰ সমস্যা বেছি আছে, সেই ডায়েবেটিছ ৰোগীক লঘু আহাৰ গ্ৰহণ কৰিবলৈ নিয়মীয়া ৰুটিন বজাই ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে। পৰিয়ালৰ সৈতে আজি সময় কটাওক, আনকি তেওঁলোকৰ সৈতে খেলিও বা তেওঁলোকৰ মনৰ ভাৱবোৰ আপোনালোকে বুজি পেলাই কিছুমান হাঁহি খুৰাক আপোনালোকে কথা ক'ব পাৰে বা তেওঁলোকৰ পচন্দৰ কিবা এটা বস্তু আনি দিব পাৰে। নিজকে সতেজ কৰিবলৈ আপোনালোকে চেষ্টা কৰক, ভাল হ'ব। আজি শুভ ৰং হ'ব মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক। কুম্ভ ৰাশি, ওম নমঃ শিৱায়। আজি সুখ আৰু সন্তুষ্টিৰ অনুভূতি বজাই ৰাখক। আপুনি আপোনালোকৰ প্ৰিয় কামবোৰ কৰিব পাৰে। বহুজাতিক কোম্পানীত কাম কৰাসকলে আজি লাভ হোৱা দেখিব বা লাভ দেখা পোৱাৰ সম্ভাৱনা আছে। এটা বাকী থকা পদোন্নতিও আপোনালোকক দিয়া হ'ব পাৰে। আজি কাঠৰ ব্যৱসায়ীসকলে লোকচানৰ সন্মুখীন হ'ব পাৰে, সাৱধান হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা যোগাসন আৰু ব্যায়াম দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনালোকৰ শক্তিশালী হ'ব বুলি কৈছে আৰু শক্তিশালী কৰিব লাগিব। অগ্নিকান্তৰ দুৰ্ঘটনাৰ প্ৰতি সজাগ হওক। পিতৃ মাতৃৰ সৈতে সমন্বয় বজাই ৰাখক। তেওঁলোকৰ পৰামৰ্শক আপোনালোকে কেতিয়াও আজিৰ দিনটোত আওকাণ একেবাৰে নকৰিব বুলি কৈছে। আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ আজি আপোনালোকক সন্মান কঢ়িয়াই আনিব আপোনালোকৰ বাবে। আনৰ পৰামৰ্শ শুনক, কিন্তু বিবেচনা ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হওক, কাৰণ ইয়াৰ দ্বাৰা লাভজনক হ'ব। কিবা কাৰণত বিশেষকৈ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত এৰিব লগা মন আহিলেও সেইখিনি ক্ষেত্ৰত সাৱধান হ'ব। পুৰণি সম্পৰ্কবোৰক বেয়া হ'বলৈ নিদিব, ব্যৱসায়ৰ ক্ষেত্ৰতে হওক বা চাকৰি বা কৰ্মৰ ক্ষেত্ৰতে হওক। আজি এই সময়খিনিত ব্যৱসায়ত অব্যাহত থকা আৰ্থিক লোকচানে কিছু লোকক নেতিবাচক চিন্তাৰ সৃষ্টি কৰিব পাৰে, মনত আহিব পাৰে নেতিবাচক চিন্তা। অৱশ্যে এনে চিন্তা চৰ্চাৰ পৰিস্থিতিৰ পৰা বিশেষকৈ পলাই যোৱাৰ দৰে হ'ব। আনহাতে নগদ ধনেৰে বৃহৎ লেনদেন নকৰিবলৈ সাৱধান হওক। যুৱক যুৱতীসকলে কাৰোৰ প্ৰতি কঠোৰ শব্দ ব্যৱহাৰ কৰাটো পৰিহাৰ কৰিব লাগে। টান শব্দ ব্যৱহাৰ কৰিব নালাগে, ব্যংগাত্মক শব্দ ইউজ কৰিব নালাগে, গতিকে ধ্যান ৰাখিব। গান গোৱাৰ প্ৰতি আগ্ৰহীসকলে অনুশীলন কৰিব লাগে ভালদৰে। লঘু আৰু সহজে হজম হোৱা খাদ্য খাব লাগে। স্বাস্থ্যৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়ক। বন্ধু বান্ধৱীৰ সৈতে আউটিঙৰ কিছুলোকে পৰিকল্পনা কৰিব বুলি কৈছে। এটা সুন্দৰ দিন। প্ৰেমত শুভ দেখা পোৱা গৈছে। ভুল বুজাবুজিবোৰ দূৰ হ'ব। আৱেগ অনুভূতিবোৰ বুজি পাব। সন্মান কৰক, ইজনে সিজনক বিশেষকৈ সন্মান কৰক। কেতিয়াও আপোনালোকে টান শব্দৰে কথা নাপাতিব, নহ'লে আপোনালোকৰ প্ৰেম জীৱনত সমস্যা আহিব পাৰে। গতিকে এই ক্ষেত্ৰত নিশ্চয়কৈ কুম্ভ ৰাশি যিসকল জাতক জাতিকা আছে এই ক্ষেত্ৰত অলপ গুৰুত্ব দিব। প্ৰেমৰ ক্ষেত্ৰত বিশেষকৈ দেখা পোৱা গৈছে যে কিবা এটা সৰু সৰু কথা বতৰাক লৈ আপোনালোকৰ মাজত তৎক্ষণাত ভুল বুজাবুজি হয়, তাৰ কাজিয়া পেচাল হৈ যায় বা মিছ আণ্ডাৰষ্টেণ্ডিং হয়। সেইখিনি ক্ষেত্ৰত নিজকে ৰোধ কৰিবৰ বাবে চেষ্টা কৰিব লাগিব। সম্পৰ্ক আনতকৈ ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4। ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ পৰিয়ালবৰ্গলৈ আত্মীয়বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত জয় হনুমান ওম নমঃ শিৱায় লিখি দিব। মীন ৰাশি, আজি পিতৃ মাতৃৰ আশীৰ্বাদেৰে দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত
বা কামত একাধিক কামৰ আপোনালোকৰ বুজা নল'ব, কিন্তু চিন্তা কৰাৰ প্ৰয়োজন নাই, লাহে লাহে কামখিনি কৰি যাওক, ভাল হ'ব। নতুন চাকৰি বিচৰাসকলে হয়তো সফলতা লাভ কৰিব। শেহতীয়াকৈ কৰাৰ ব্যৱসায়িক যি পৰিকল্পনা সফলতা কঢ়িয়াই আনিব পাৰে। বৈদ্যুতিক সঁজুলি বিশেষকৈ ব্যৱসায় কৰাসকলে অধিক লাভৰ সম্ভাৱনা আছে। আজি পিতৃসদী ব্যক্তিক সন্মান কৰক, বা ঘৰৰ কোনো জ্যেষ্ঠ সদস্য যদি স্বাস্থ্যৰ অৱনতি ঘটিছে তেওঁলোকৰ হেল্থৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে। নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে আৰু গধুৰ আহাৰ গ্ৰহণৰ পৰা বিৰত থাকিব লাগে। সহজে হজম হোৱা খাদ্য খাব লাগে। পৰিয়ালৰ বিশেষকৈ আৰ্থিক বিষয়ত চিন্তাৰ প্ৰয়োজন নাই। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ পৰা আজিৰ দিনটোত কিছু ভাল কামৰ বাবে বা শুভ আপোনালোকৰ কামৰ বাবে নিমন্ত্ৰণ লাভ কৰিব পাৰে। আজি আপোনালোকৰ আৰ্থিক অৱস্থা অধিক শক্তিশালী হোৱা যেন আপোনালোকে অনুভৱ কৰিব। খৰচো বাঢ়িব, কিন্তু মানসিকভাৱে আপোনালোকে ষ্ট্ৰং অনুভৱ কৰিব। এই সময়খিনিত আপোনজনৰ সমৰ্থনে আপোনাক আত্মবিশ্বাস দিব, কনফিডেন্স বঢ়াব, যেতিয়া ঘৰৰ মানুহখিনিৰ পৰা পৰিয়ালৰ পৰা ছাপোৰ্ট পাব। কৰ্মক্ষেত্ৰত কাম সাৱধানে চম্ভালিব লাগে, কিয়নো ই নষ্ট হোৱা কামকো উন্নত কৰিব পাৰে। অংশীদাৰিত্ব সম্পৰ্ক ব্যৱসায় কৰাসকলে ব্যৱসায়িক বিষয়ৰ নতুন পৰিকল্পনাৰ সন্দৰ্ভত তেওঁলোকৰ অংশীদাৰৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা কৰিব লাগে। মিলিত হৈ কিছুমান আপোনালোকৰ উপকাৰী কিছুমান সলিউশ্যন উলিয়াব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে আত্মবিশ্বাস বৰ্তমান সময়ত বজাই ৰাখিব লাগে। ছেল্ফ কনফিডেন্স লাগিব ছাত্ৰ ছাত্ৰীসকলে। নিজৰ যিটো মন, সেই মনটোক বিশেষকৈ ষ্ট্ৰং কৰি ৰাখিব লাগিব। মানসিকভাৱে প্ৰস্তুতি কৰিব লাগিব, তেতিয়াহে সফল হ'ব পাৰিব। আৰু আজি আপোনালোকৰ বাবে সফলতা কঢ়িয়াই আনিছে, চেষ্টা কৰক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো শেষৰলৈ সতৰ্ক হোৱাটো উচিত, কিয়নো গ্ৰহৰ নেতিবাচক অৱস্থানে এই ৰাশি জাতক জাতিকাসকলক দুৰ্বল কৰি তুলিব পাৰে, গতিকে ধ্যান ৰাখিব। আজি পৰিয়ালৰ পৰিৱেশটো উল্লাসিত হৈ থাকিব। যদি কাৰোবাৰ জন্মদিন বা আন কোনো বিশেষ দিন হয় তেন্তে উৎসৱৰ সৈতে উদযাপন কৰক। পৰিয়ালত বা আপোনালোকৰ ফেমিলিত বিশেষকৈ এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব, আনন্দ এটা পৰিৱেশ সৃষ্টি হ'ব। সকলোৱে মানসিকভাৱে বিশেষকৈ ষ্ট্ৰং অনুভৱ কৰিব, শান্তি অনুভৱ কৰিব বুলি কৈছে। ঘৰখনত সদায় ইতিবাচক পৰিৱেশটো বিৰাজ কৰাৰ বাবে চিন্তা কৰক বুলি কৈছে। যেতিয়া ঘৰখনৰ মানুহখিনি হেপি হৈ থাকিব, কামখিনি কৰি ভাল পাব। ঘৰখনৰ যদি পৰিৱেশটো বেয়া হৈ থাকে, কামত মন নবহিব, বিশেষকৈ কিবা এটা মনত কিছু সুৰ ধৰণি থাকিব পাৰে। গতিকে এই ক্ষেত্ৰত গুৰুত্ব দিব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো আপোনালোকে কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব।